অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি দাবী উত্থাপন কৰিছোঁ যে অসমত ভূমিৰ অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰ কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ হাতত থাকিব লাগে। কাৰ্বি আংলঙত কেনেধৰণে বহিৰাগত মানুহে আহি ভূমিপুত্ৰক মুৰ্দাবাদ ধ্বনি দিছে আমি সকলোৱে দেখিছোঁ। সেই যিটো ঘটনা, সেই ঘটনা সমগ্ৰ অসমলৈকে বিয়পি পৰিব যদিহে ইয়াক আমি প্ৰতিবাদ নকৰোঁ। গতিকে তিনিচুকীয়াটো কেনেধৰণে বহিৰাগত মানুহে আহি পেলাই ইয়াতে মাটি বাৰী কিনি নিগাজিকৈ দখল কৰিছেহি, নিগাজিকৈ থাকিবলৈ আৰম্ভ কৰিছে আমি সকলোৱে দেখিছোঁ। গতিকে কেৱল মাত্ৰ ভূমি অধিকাৰ খিলঞ্জীয়া মানুহৰ হাতত যাতে থাকে, কেৱল ৰাজনৈতিক অধিকাৰ খিলঞ্জীয়া মানুহৰ হাতত থাকে, তেনেধৰণৰ এক কঠোৰ ভূমি নীতি অসম বিধানসভাত ল'বৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী উত্থাপন কৰিছোঁ। অসম বিধানসভাত অলপতে ভূমি সম্পৰ্কীয় যিখন আইন আনিছিল, সেই আইনখনৰ জৰিয়তে কোৱা হৈছিল যে বৰপেটা আৰু বৰদোৱাৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো মানুহে মাটি কিনিব নোৱাৰিব যদিহে তাত 3টা প্ৰজন্ম বসবাস কৰা নাই। অনুৰূপ ধৰণে সেই যিটো ব্যৱস্থা, সেই ব্যৱস্থা সমগ্ৰ ৰাজ্যজুৰি কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। অৰ্থাৎ সমগ্ৰ ৰাজ্যজুৰি বহিৰাগত মানুহে যাতে মাটি কিনিব নোৱাৰে, 3টা প্ৰজন্ম ইয়াতে বসবাস কৰা মানুহেহে যাতে ভূমিৰ অধিকাৰ পায়। বহিৰাগত আৰু লগতে প্ৰব্ৰজিত দুই ধৰণৰ মানুহৰ পৰা আমি বাচিবলৈ হ'লে এই যিখন আইন, সেই আইনখন কঠোৰভাৱে তেওঁলোকে সমগ্ৰ অসম জুৰি ইমপ্লিমেণ্ট কৰিব লাগিব আৰু ক'ব লাগিব যে 3টা প্ৰজন্মৰ বাদে কোনো মানুহে অসমত ভূমিৰ অধিকাৰ নাপাব। কেৱল মাত্ৰ খিলঞ্জীয়া বা ভূমিপুত্ৰৰ হাতত ভূমি অধিকাৰ থাকিব। তেনেধৰণৰ এক কঠোৰ ভূমি নীতি আনিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী উত্থাপন কৰিছোঁ। যোৱাকালি আমি দেখিছিলোঁ যে মুখ্যমন্ত্ৰীয়ে কৈছে যে তিনিচুকীয়াত যে মিয়া মানুহে বা প্ৰব্ৰজিত মানুহে মাটি দখল কৰিছে। তেওঁ মুখ্যমন্ত্ৰী হৈ আচলতে তেনেকুৱা কোৱা কথাটো উচিত নহয়। এই কথাটো কৈ থাকিলে সমস্যাটো সমাধান নহ'ব। এই সমস্যাটো সমাধান কৰিবৰ কাৰণে অসম বিধানসভাত আইন আনিব লাগিব। আইন আনি পেলাই যাতে বহিৰাগত মানুহে মাটি কিনিব নোৱাৰে, প্ৰব্ৰজিত মানুহে যাতে মাটি কিনিব নোৱাৰে, আইনৰ জৰিয়তে সেই ব্যৱস্থাটো কৰিব লাগিব। ভূমি নীতিত এই ব্যৱস্থাটো কৰিলে নিশ্চিতভাৱে সেই ব্যৱস্থাৰ জৰিয়তে বহিৰাগত আৰু প্ৰব্ৰজিত মানুহক এই ভূমি কিনা বেচা কৰাৰ যি অধিকাৰ, সেই অধিকাৰৰ পৰা বাহিৰত ৰাখিব লাগিব আৰু সেই অধিকাৰ কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ হাতত প্ৰদান কৰিব লাগিব।